নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এই ঘৰটোৰ ফিনিচিং কৰাওঁতে কিমানখিনি চিমেণ্ট আৰু কিমানখিনি বালা লাগে। প্ৰথমতে মই আপোনালোকক অলপ এইখিনি দেখাই ল'ম। মই এখন চাজা বনাই আছোঁ। চাজাখন লম্বাটো 14 ফুট আছে আৰু বহলটো মই 18 ইঞ্চি দিম। আৰু এই চাজাখন বনাওঁতে কিমানখিনি সময় যায় মই আপোনালোকক ক'ব বিচাৰিম। মই আবেলি 4টাত এই চাজাখনৰ কাম আৰম্ভ কৰিছোঁ আৰু 5:40 মোৰ এই চাজাখন ক্লিয়াৰ হৈছে ঢালি পেলাই। আৰু আপোনালোকে কেনেকৈ কম সময়ত বনাব, যদি আপোনালোকে এই ভিডিঅ'টো চাই ভালদৰে বুজি পাব। মইতো বক্সাৰ মেচিনেদি ফুটাবিলাক কৰি লৈছোঁ। তাৰপিছত মই ৰডবোৰ কাটি লৈছোঁ। কাটি জালিখন বান্ধি মই যিটো চাটাৰিং লগাম ইয়াতে, এই চাটাৰিংটো মই তলতে বনাই লৈছোঁ বোৰ্ড কৰি এখন। আৰু যেতিয়া উঠাই দিম তেতিয়া মানুহ লাগে, 3-4জনমান মানুহ হ'লে ভাল হয়। আৰু মই তলতে বোৰ্ড বনাই এইটো চাটাৰিংটো উঠাই লৈছোঁ আৰু বাঁহ মোৰ কাটি লোৱা হৈছিলে। আৰু সেইকাৰণে মই এইটো 1 ঘণ্টা 40 মিনিটত মোৰ কামখিনি ক্লিয়াৰ হৈছে। আৰু আপোনালোকে ভিডিঅ'টো যদি সকলোকে চাই গোটেইখিনি দেখা হ'ব। আৰু আপোনালোকেও যদি এনেকৈ কৰিব বিচাৰে তেতিয়াহ'লে কম সময়তে হ'ব কামখিনি। আৰু এতিয়া আমি এই ঘৰটোৰে ফিনিচিং কিমান দিন কৰিলোঁ আৰু কিমানটা ৰুম আজিলৈকে হ'ল, মই তাৰে বিষয়ে আপোনালোকক কৈ যাম। আমি আজিলৈ 4 দিন কাম কৰিলোঁ। এই 4 দিনত আমি 2টা ৰুম ক্লিয়াৰ কৰিলোঁ আৰু 2টা ৰুম মুচিব আছে ভিতৰত। আৰু চিমেণ্ট মই 20 পেকেট আনিছিলোঁ। 20 পেকেট চিমেণ্টৰ 16 পেকেট চিমেণ্ট এতিয়ালৈকে ব্যৱহাৰ হৈছে। অকল মোচাওঁতে যোৱা নাই, এইটো ধৰক আজি এই চাজাখনতো ব্যৱহাৰ হৈছে চিমেণ্ট। আৰু এনেকৈ মই আগতো এখন চাজা ঢালিছিলোঁ আৰু চলিঙো কৰা হৈছে। এটা ৰুম এখন বাৰাণ্ডা চলিং কৰা হৈছে। আৰু বাকী কিমানখিনি চিমেণ্ট ইয়াতে খৰচা হয় আপোনালোকক মই গোটেইখিনি কৈ যাম। আপোনালোকে দেখি আছে ঘৰটোৰ কিমানখিনি ডাঙৰ হয়। আৰু এই ঘৰটোৰ 2 চাইডত 2 পাত চিমেণ্টৰ কেঞ্চি আছে, বাকী চব লোহাৰ হয়। আপোনালোকে দেখি আছে চব কেঞ্চিয়ে লোহাৰ দিয়া গৈছে মাজৰবিলাক। আৰু ঘৰটোও বহুতখিনি ডাঙৰ হয়। ইয়াতে কিমানখিনি চিমেণ্ট খৰচ হয় আপোনালোক গোটেইখিনি মই হিচাপ দি যাম। চিমেণ্ট বালি আৰু মিস্ত্ৰী কিমান দিন ইয়াত লাগে। আমি 4জনে কাম কৰিছোঁ, 2জন মিস্ত্ৰী 2জন হেল্পাৰ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এই প্ৰথম এইটো ৰুম হয়। ইয়াতে এখন চাজা ঢালিব আছে, মই চাজাখন ঢালিব পৰা নাই। এইটো প্ৰথম ৰুম হয় আৰু এইটো মই চলিং কৰি লৈছোঁ। প্লাষ্টাৰ কৰোঁতে যিখিনি সন্ধিয়া টাইমত মছলা বাচি যায় সেইখিনি ইয়াতে দিব পৰা যায়। আৰু সেয়ে এইটো চলিংটো কৰি লোৱা হৈছে। আৰু বাকী চলিংবিলাকো আমি কৰি যাম লাহে লাহে। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগলৈ এনেকুৱা নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ইমানে, ধন্যবাদ।